সারে নামানিব ৫,০০০ টাকা লাগিব। পুনৰ ভাইৰেল খকুৱা পুলিচৰ কুকাণ্ড। কেমেৰাত বন্দী মুকলিকৈ ধন লোৱাৰ দৃশ্য। কিমান কম কিমান শুনিব অসম আৰক্ষীৰ কথা। খাকী পোছাকত দাগ লগাই খকুৱা অসম আৰক্ষীয়ে পুনৰ সংঘটিত কৰিলে লজ্জাজনক ঘটনা। এই দৃশ্য ধুবুৰী নয়াহাটৰ। এখন অবৈধভাৱে কাঠ কঢ়িয়াই নিয়া বাহন জব্দ কৰি নয়াহাট আৰক্ষীয়ে চলাইছে দৰদাম। সাৰে নামানিব ৫,০০০ লাগিব বুলি কোৱা এইজন আৰক্ষী কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন। টি চাৰ্ট পিন্ধি থকা এইজন আৰক্ষী কনিষ্টবল আতিফুৰ ৰহমান। আৰু কনিষ্টবল বীৰেন্দ্ৰই যিজন ছাৰৰ কথা কৈছে সেইজন হ'ল IC দেৱান হায়াত। কাৰণ নয়াহাট আৰক্ষী চকীৰ দায়িত্বত আছে IC দেৱান হায়াত। আৰু এই IC ছাৰৰ নাম লৈয়ে মুকলি ধন সংগ্ৰহত নামিছে আৰক্ষী। এতিয়া প্ৰশ্ন হয়, দৰমহাৰ টকাৰে পেট নভৰে নেকি অসম আৰক্ষীৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে বাৰে বাৰে আৰক্ষীক সংযম হ'বলৈ কৈছে। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰী DGPৰ আহ্বানক বুঢ়া আঙুলি দেখুৱাই নামি পৰিছে অবৈধ ধন সংগ্ৰহত। আৰক্ষীক কলংকিত কৰা এনে আৰক্ষীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে আৰক্ষীৰ বৰমুৰীয়াই? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। আপোনালোকে জানে যি সময়ত অসম আৰক্ষী তথা গৃহ বিভাগৰ মন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বচ্ছ আৰু নিকাৰ কথা কৈ থাকে, ঠিক সেই সময়তে গৃহ বিভাগৰ নাক কাণ কাটি ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী উপ আৰক্ষী চকীৰ অন্তৰ্গত এই এজন কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন নামৰ কনিষ্টবলজনে ২ নম্বৰী কাঠৰ গাড়ীৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু সেই ভিডিঅ'তে স্পষ্টকৈ কোৱা হৈছে যে সেই যিজন ২ নম্বৰী কৰা ব্যক্তি, সেই ২ নম্বৰী কৰা ব্যক্তিজনে কোৱা হৈছে যে হয়তো পইচা কমকৈ দিব বিচাৰিছিলে, কিন্তু সেই কনিষ্টবলজনে কৈছে যে ডাঙৰ ছাৰ মানে কি? সেই ডাঙৰ ছাৰজনে কৈছে যে ৫,০০০ টকা ল'ব। আৰু সেই ডাঙৰ ছাৰ মানে এইটোৱে নেকি যে IC গৰাকীয়ে তেখেতক কনিষ্টবলজনক ধন সংগ্ৰহ কৰাত নমাই দিছে নেকি? আৰু যদিহে সেই IC গৰাকীয়ে নমাই দিছে আৰু কিমানজন ব্যক্তিক তেনেকৈ ধন সংগ্ৰহ কৰাত নমাই দিছে, এইটো এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম কৰি এটা দাবী উত্থাপন কৰিছোঁ, যিহেতু কনিষ্টবলগৰাকীয়ে কৈছে যে ৫,০০০ টকা লাগিব আৰু এনেকৈ ধন সংগ্ৰহৰ কথা যিহেতু মুকলিভাৱে ধন সংগ্ৰহ কৰি আছে, গতিকে এই ক্ষেত্ৰত যাতে আৰক্ষী বিষয়া বা আৰক্ষী মহলে যাতে সেই কনিষ্টবলজনৰ ওপৰত অকল বিহিত ব্যৱস্থা গ্ৰহণ কৰি যাতে দায় সমাপ্ত নকৰে, ইয়াৰ ওপৰত আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ যেতিয়া সেই কনিষ্টবলগৰাকীয়ে এনে মুকলিভাৱে ধন সংগ্ৰহ কৰিছে, গতিকে আমাৰ দাবী হৈছে যে আৰু বহুতজন ব্যক্তি ইয়াৰ লগত জড়িত আছে। আৰু যিহেতু কনিষ্টবলগৰাকীয়ে মুকলিকৈ কৈছে যে IC বা ওপৰ মহলৰ ছাৰে যিহেতু ধন সংগ্ৰহ ৫,০০০ টকা কৰিবলৈ বা নামানে এনেকৈ কৈছে, গতিকে সেই ভাৰপ্ৰাপ্ত আৰক্ষীগৰাকীৰ বিষয়া যিগৰাকী আছে তাৰ ওপৰত বিশেষকৈ এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু তেখেতৰ ওপৰত বিশেষকৈ আৰু কিমানজন ব্যক্তি ইয়াৰ জড়িত আছে তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। মুকলিভাৱে কৈছে যে ছাৰক ৫,০০০ টকা দিব লাগিব, তাৰ মানে কি সেই IC গৰাকীকো টকা দিব লাগে? গতিকে আমাৰ প্ৰশ্ন হৈছে যে সেই IC গৰাকী আৰু কিমানজন ব্যক্তিক কিমান কনিষ্টবলক নমাই দিছে ধন সংগ্ৰহৰ কাৰণে, ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু IC গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধুবুৰীৰ পৰা মহিবুল হক আলম, অসম লাইভ 24 NB নিউজ। বুঝুন